হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোকে? আশা কৰিছোঁ চবে ভালে আছে। অকণমান মই চেষ্টা কৰিছিলোঁ পিঠা বনাবৰ কাৰণে। এয়া হৈছে, কিন্তু মোৰ মিষ্টেক হ'ল। ফাৰ্ষ্ট টাইম যেতিয়া দিলোঁ তেলত, সেই তেলটো একচুৱেলি গৰম হ'ব লাগে। মই আকৌ গৰম হ'ব দিয়া নাই, ইমান ভালকৈ গৰমেই নহয়। চ' তেতিয়া মই পিঠাটো ডালিলোঁ দিলোঁ তেলত, তেতিয়া পিঠা ভাঙিয়ে গ'ল। সেইটোৱে মানুহে শিকি বস্তুটো এক্সপিৰিয়েঞ্চ কৰে বা শিকি তাৰপিছত এক্সপ্লেইন কৰিব পাৰে ভালকৈ। সেইখিনিয়ে মোৰ লগতো হৈছে। চ' ময়ো বনোৱা নহয় মোৰ, চ' সেইটো কাৰণে ফাৰ্ষ্ট টাইমটো মোৰ ভাঙিল। তাৰপিছত অকণমান ছেকেণ্ড টাইমত ইমান নাভাঙিল, অকণমান ভাঙিল। তাৰপাছত থাৰ্ড টাইমত মই ছাকচেছফুল হ'লোঁ আৰু একেবাৰে ভাল, ক্ৰিস্পি, ক্ৰাঞ্চি আৰু টেষ্টি, কালাৰফুল হৈ গ'ল। চ' আমি সকলোৱে জানো কষ্ট কৰিলে ফল পাওঁ। চ' সেয়া মোৰ কষ্টৰ ফল। যিহেতু পিঠাটো বনাবৰ কাৰণে এনে ইজি নহয়। পানী ফাৰ্ষ্টত বইল কৰিব লাগে। বইল হোৱাৰ পিছত তাতে কি কি ইনগ্ৰিডিয়েণ্টছ আপুনি দিব বিচাৰে আপোনাৰ নিজৰ ফ্লেভাৰত, চ' সেনেকুৱা দিব লাগে। তাৰপিছত আকৌ উতলাব লাগে, উতলাই আকৌ তাতে গুড়ি অকণমান দিব লাগে, নহ'লে বেছিকৈ দিলে সেইটো আকৌ তোমাৰ কষ্টই হ'ব। চ' অকণমান দি তাৰপিছত মিহলাই যেতিয়া পূৰা মিক্স হৈ যাব, তাৰপিছত আকৌ নমাব লাগে। নমাই কোনোবাই পানী দি গোল কৰে, কোনোবাই তেলেদি গোল কৰে। আমি তেলেদি গোল কৰিলোঁ, যিহেতু মই তেলেদিয়ে গম পাওঁ, মই যিমান জানো। চ' আমি তেলেদি গোল কৰিলোঁ। গোল কৰাৰ পিছতো ইমান সময় লয় জানেনে? বহি ভাগৰ লাগি যায়, কিন্তু উপায় নাই, খাবতো লাগিব, খাব ইচ্ছা গৈছে। চ' বনালোঁ আৰু চ' আল্টিমেটলি লাষ্ট ফাইনেল ভাল